Welcome to day 80 of 100 days hard challenge. ৰাতিপুৱা সোনকালে শুই উঠি ফ্ৰী হেণ্ড এক্সাৰচাইজসমূহ অলপ সময় ভালদৰে কৰি ল'লোঁ। ইয়াৰ পিছতে মৰ্ণিং ৱাকৰ বাবে ওলাই গৈছিলোঁ। অলপ সময় খোজকাঢ়ি ল'লোঁ আৰু অলপ সময় ৰানিং কৰি ল'লোঁ। ইয়াৰ পিছতে গা ধুই হনুমান মন্দিৰলৈ গৈছিলোঁ, যিহেতু আজি শনিবাৰ আছিল। ঘৰলৈ আহি মৰ্ণিং ব্ৰেকফাষ্ট কৰিলোঁ। মৰ্ণিং ব্ৰেকফাষ্ট কৰি বিদ্যালয়ৰ বাবে যাত্ৰা আৰম্ভ কৰিলোঁ। এয়া বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলে প্ৰাতঃসভা কৰিছে। আজি পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বিদ্যালয়ত অন্তিমটো দিন আৰু তেওঁলোকৰ অশেষ কষ্ট কৰি আজি হাতে লিখা আলোচনীখন সম্পূৰ্ণ কৰিলে। এয়া আজি উন্মোচন কৰা হ'ল সকলোৰে সহযোগত। আলোচনীখনৰ নাম পোহৰ দিয়া হ'ল। ইয়াৰ পিছতে বিদ্যালয়ৰ পৰা উভতি আহি ঘৰতে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিলোঁ। সন্ধিয়া য়োগা ক্লাছলৈ গৈছিলোঁ। প্ৰায় এঘণ্টামান যোগাভ্যাস কৰি ল'লোঁ। আজিও প্ৰতি শনিবাৰৰ দৰে চাহ পাৰ্টি চলিছিলে। এয়া বাইদেৱে কেক বনাই আনিছিলে আৰু লগতে আছিলে মিঠাই। ইয়াৰ পিছতে ঘৰতে আহি ভাগৱত গীতা পাঠ কৰিলোঁ। আজি 16 অধ্যায়ৰ 8টা শ্লোক পঢ়িলোঁ আৰু ইয়াৰ অৰ্থসমূহ ভালদৰে বুজি ল'লোঁ। আৰু এয়া হ'ল আজিৰ চেল্ফি। ধন্যবাদ।